বহুত ফটো মাৰিলো মই হল Vais por favor. আমার জীবিকা হকি কলম দেবী ও এক ঘর মা বাহি বাহি যাম ইয়াৰ পাছতে আমাৰ সভাপতি ৰূপক চেতিয়া ডাঙৰীয়া তেখেতক আমি আদৰণি জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। লগৰ এজনা গুচি নাযাব গুচি যাব নালাগে নৱনিৰ্বাচিত জিলাপাৰা জিলা পৰিষদ সমষ্টিৰ সদস্য মাননীয় শ্ৰীযুত চন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়া, বিগত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী সমিতিৰ সভাপতি হিচাপে দায়িত্বত থকা বিশ্বজিৎ বৰুৱা ডাঙৰীয়া, নমস্কাৰ জনাইছোঁ। আজি ইয়াৰ যোগেদি আজি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মৰম আৰু ইমানখিনি আশীৰ্বাদ দিয়াৰ বাবে। যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যি আশীৰ্বাদ আৰু মৰম দিলে তাৰ বাবে আজি এই স্থান ল'বলৈ সক্ষম হৈছোঁ আৰু যিটো উদ্দেশ্যৰে ৰাইজৰ সেৱাৰ যিটো উদ্দেশ্যৰে আজি আগবাঢ়ি আহিছোঁ, ভগৱানে যাতে আশীৰ্বাদ দিয়ক, ৰাইজৰ আশীৰ্বাদ দিয়ক, সেই উদ্দেশ্য সফল হওক তাৰে কামনা কৰিছোঁ। প্ৰত্যেক 5 বছৰ এতিয়া যেনেকৈ ৰাইজে ইমান সহায় সহযোগিতা আশীৰ্বাদেৰে আজি এই স্থান পাইছেহি আৰু আগন্তুক সেই 5 বছৰ ৰাইজে এক সমানে তাত থাকি লাগিলে বাঢ়ক, কেতিয়াও যাতে কমি নাযাওক তাৰে বহুত অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকৰ আশীৰ্বাদ সদায় মোৰ ঘৰত থাকক, তেওঁলোকৰ লগটো সদায় থাকক, তেওঁলোকৰ যিটো মোৰ প্ৰতি ছাপোৰ্ট সেইটো সদায় যেন মোৰ লগত থাকক। আজি ইয়াৰ পৰাই সকলোকে মই মানে একদম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো উন্নয়নমূলক কাম ৰাইজৰ সমৰ্থনত তথা সহযোগিতাত কাম কৰিব বুলি আশা কৰোঁ। হয় হয়, সম্পূৰ্ণ হয়। আমি আজি শুভক্ষণত নিউজ টাইমৰ সকলো কৰ্মীলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে পঞ্চায়তৰ ইতিমধ্যে আমাৰ যিসকল সভানেত্ৰী আৰু উপসভানেত্ৰী পদত ইতিমধ্যে আমাৰ ঢকুৱাখানা সমষ্টিৰ পৰিসমাপ্তি ঘটিছে। ঘটাৰ পাছতে এখনকৈ আমাৰ পঞ্চায়তসমূহে গৃহ প্ৰৱেশত দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আগবাঢ়িছে। আজি ইতিমধ্যে আমি দক্ষিণ খেলামৰা পঞ্চায়তত
15/1 নং ঘিলামৰা জিলা পৰিষদ হিচাপে আমাৰ সমষ্টি হিচাপে আৰু আমাৰ এখন নিজৰ পঞ্চায়ত হিচাপে আজি গৃহপ্ৰৱেশৰ এটা শুভক্ষণত আমি সকলোকে স্বাগতম জনাইছোঁ। খুব উৎসাহ উদ্দীপনাৰে মাংগলিক কাৰ্যসূচীৰে আজি কাৰ্যভাগ সমাপ্ত ঘটিছে আৰু ইতিমধ্যে জ্যেষ্ঠসকলৰ প্ৰতি কনিষ্ঠসকললৈকে শিক্ষাবিদসকলৰে আমাৰ দিহা পৰামৰ্শ আগবঢ়াইছে। আগন্তুক দিনত যাতে আমাৰ এই পঞ্চায়তখনে এটা খুব সুন্দৰ পৰিৱেশৰ মাধ্যমেৰে আদৰ্শ এখন পঞ্চায়ত হিচাপে পৰিগণিত কৰিব পাৰোঁ তাৰে সংকল্পবোধ লাগি হৈ আমি আজি পঞ্চায়তৰ প্ৰতিনিধিসকলে সংকল্প লৈছোঁ আৰু সকলোৱে আগবাঢ়ি যাবৰ কাৰণে প্ৰতিতভাৱে আগুৱাই যাবৰ কাৰণে আমি আশাবাদী হৈ